নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেট চেনেলটোলৈ আজি আমি এই ভিডিঅত পৰিবেশ বিজ্ঞান আলোচনা কৰিম পৰিবেশ বিজ্ঞানৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম ইতিমধ্যে আমি 100টা কোৱেশ্চন পৰিবেশৰ ওপৰত 100টা এমসিকিউ অলৰেডি ডিসকাস কৰি আহিছো যিমাইখিনি আমি টপিক ডিসকাস কৰিছো সেই টপিকৰ ভিতৰতে 100টা কোৱেশ্চন আমি অলৰেডি ডিসকাস কৰিলো যদি চোৱা নাই চাই লব আজি আমি যিকিটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম যিকিটা আমি এমসিকিউ আলোচনা কৰিম গুটেইখিনি আমাৰ হেলথ এন্ড ডিজিজৰ ওপৰত হ'ব স্বাস্থ্য আৰু ৰোগৰ ওপৰত হ'ব স্বাস্থ্য আৰু ৰোগৰ ওপৰত থাকিব আৰু যিমান বিলাক আমি আলোচনা কৰিম এমসিকিউ সেই এমসিকিউ লগতে আমি ৰিলেটেড টপিকবোৰ একেলগে ডিসকাস কৰি যাম গটিকে এটা কোৱেশ্চন মানে 4টা প্ৰশ্ন উত্তৰৰ সমতুল্য হ'ব হেতু মনত ৰাখিব ইয়াতে 20টা এমসিকিউ আছে টোটাল এই 20টা এমসিকিউ কিন্তু 100টাৰ সমান হৈ যাব আপোনালোকে বহুতে কয় টান প্ৰশ্ন উত্তৰ আলোচনা কৰিব লাগে সেই কাৰণে আমি যিমান পাৰো হিমান ষ্টেটমেন্টৰ প্ৰশ্ন উত্তৰ বিলাক আলোচনা কৰি আছো ডাইৰেক্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিলে কি হয় ডাইৰেক্ট পইণ্টটো হে গম পোৱা যায় কিন্তু যেতিয়া ষ্টেটমেন্টত আলোচনা কৰা হয় তেতিয়া কি পোৱা যায় তেতিয়া ইয়াতে 4টা ষ্টেটমেন্ট আছে গটিকে এই 4টাৰ গুটেই বিলাকৰ ইনফৰমেশন বা ব্যাকগ্ৰাউণ্ড খিনি আমি অলপ জানিব লাগিব তেতিয়া আমি আনসাৰটো দিব পাৰিম সেই কাৰণে যিমান পাৰো হিমান ষ্টেটমেন্টৰ প্ৰশ্ন উত্তৰ লৈ আহিছো আপোনালোকৰ মাজত ইয়াতে কি কৈছে which one of the following set is correctly matched নিম্নলিখিত কোনটো সঠিকভাৱে মিলি আছে কোনটো সঠিকভাৱে মিলি আছে হেতু আমি নিৰ্ণয় কৰিব লাগে প্ৰথমতে দিছে ডিফথেৰিয়া এই ৰোগবিধ কি হয় ৰোগবিধ ব্যাকটেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় কাৰ দ্বাৰা আক্ৰান্ত হয় ব্যাকটেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় কোনোবা ডিফথেৰিয়া আক্ৰান্ত ৰোগ এজনে যদি মূৰ ওচৰত আহি হাসি মাৰি দিয়ে মূৰ ওচৰত আহি যদি মানে কাটা মাৰি দিয়ে তেতিয়া মূৰো কি হ'ব পাৰে মূৰো ইনফেক্ট হ'ব পাৰে কিহৰ দ্বাৰা আক্ৰান্ত হয় ব্যাকটেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় মানে ব্যাকটেৰিয়াৰ প্ৰভাৱত হয় পিছত দিছে কি নিউমোনিয়া এই নিউমোনিয়াটো কাৰ আক্ৰান্তৰ পৰা হ'ব পাৰে ভাইৰাছ অসমীয়াটো ভাইৰাসে হয় ব্যাকটেৰিয়া অসমীয়াটো ব্যাকটেৰিয়া হয় তাৰ পিছত ফাংগাই মানে হৈছে ভেকুৰ এই তিনিটাৰ পৰা ভাইৰাছ ব্যাকটেৰিয়া ফাংগাই মানে ভেকুৰ এই তিনিটাৰ দ্বাৰা নিউমোনিয়া হ'ব পাৰে তাৰছত আছে কুষ্ঠ ৰোগ লেপ্ৰসি এই লেপ্ৰসিটো কিহৰ দ্বাৰা হ'ব পাৰে ব্যাকটেৰিয়াৰ দ্বাৰা হ'ব পাৰে কিন্তু আমাৰ অপচন কি দিছে বংশগতি দিছে গটিকে এটো মিলি থকা নাই অপচন যেটো 1 দিছে স্টেটমেন্ট 1 দিছে হেতু মিলি থকা নাই 2 নম্বৰ স্টেটমেন্টত কি দিছে এইডছ কি হদৰা হয় আপোনালোকে নিশ্চয় সকলোৱে জানে এইচআইভি অৰ্থাৎ আমাৰ ইটো কি হয় ভাইৰাছ হয় সিফিলিস তো আকৌ ব্যাকটেৰিয়াৰ দ্বাৰা হয় সিফিলিস তো ব্যাকটেৰিয়াৰ দ্বাৰা হয় ব্যাকটেৰিয়া আৰু গনোৰিয়াটো কি হদৰা হয় গনোৰিয়াটো ব্যাকটেৰিয়াৰ দ্বাৰা হয় ইউ ব্যাকটেৰিয়াৰ দ্বাৰা হয় আৰু এই গুটেবিলাক কি হয় গুটেবিলাক এসটিডি হয় সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হয় এইডছ সিফিলিস গনোৰিয়া এই গুটেবিলাক কি হয় এসটিডি হয় এসটিডি সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হয় এইবিলাক কিন্তু আমাৰ কি দিছে ব্যাকটেৰিয়া দিছে গটিকে এটো মিলি থকা নাই 3 নম্বৰ স্টেটমেন্টত কি দিছে কালাৰ ব্লাইন্ডনেস দিছে হিমোফিলিয়া দিছে যেটো বৰ্ণান্ধতা কালাৰ ব্লাইন্ডনেসত কি হয় যাৰ কালাৰ ব্লাইন্ডনেস থাকে বৰ্ণান্ধতা থাকে কি কিছুমান কালাৰটো ধৰিব নোৱাৰে আপোনালোকে নিশ্চয় এটো জানে গটিকে কালাৰ ব্লাইন্ডনেস আমাৰ এটো কি হয় এটো একচুয়ালি জেনেটিক হয় কালাৰ ব্লাইন্ডনেসটো জেনেটিক হয় হিমোফিলিয়াটো জেনেটিক হয় মানে এটো বংশগত হয় গটিকে এটো মিলি থকা নাই এটো মনত ৰাখিব কালাৰ ব্লাইন্ডনেস হিমোফিলিয়া এইবিলাক কি হয় এইবিলাক হৈছে ইনহেৰিটেড 4 নম্বৰত কি দিছে পলিও কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় ভাইৰাছ জাপানিজ বি এনকেফেলাইটিস দিছে জাপানিজ বি এনকেফেলাইটিস কিহৰ দ্বাৰা হয় ইউ ভাইৰাছৰ দ্বাৰা হয় কিন্তু প্লেগ বেমাৰটো কি হয় কিহৰ দ্বাৰা হয় প্লেগ বেমাৰটো ব্যাকটেৰিয়াৰ দ্বাৰা হয় ব্যাকটেৰিয়াৰ দ্বাৰা হয় কিন্তু দিছে কি ভাইৰেল আমাৰটো প্লেগ বেমাৰটো মিলি থকা নাই গটিকে এইটো কি হ'ব ইনকাৰেক্ট হ'ব গটিকে কোনটো কাৰেক্টলি মানে মিলি আছে এটাও মিলি থকা নাই গটিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি এতিয়া আগবাৰিম পৰৱৰ্তী প্ৰশ্নটোলৈ স্কাৰভি is caused due to the deficiency of scurvy দেশৰ অভাৱৰ ফলত হয় কিহৰ অভাৱৰ ফলত হয় ভিটামিন সি ৰ অভাৱৰ ফলত হয় নেক্সট আছে which one of the following is used in the treatment of blood cancer
তেজৰ কৰ্কট ৰোগৰ চিকিৎসাত নিম্নলিখিত কোনটো ব্যৱহাৰ কৰা হয় কোনটো ব্যৱহাৰ কৰা হয় ফসফৰাছ 32 কেতিয়াবা P32 বুলিও দিব পাৰে কেতিয়াবা P32 বুলিও দিব পাৰে ব্লাড ক্যান্সাৰ হোৱা পেশেন্ট এটাক ৰোগী এটাক যেতিয়া নেকি ইন্টাৰনেল ৰেডিঅ'থেৰাপি কৰা হয় ইন্টাৰনেল ৰেডিঅ'থেৰাপি তেতিয়া কি কৰা হয় তেতিয়া ৰেডিয়েশনৰ জৰিয়তে যিবিলাক ইনফেক্টেড ডিএনএ আছে সেই ইনফেক্টেড ডিএনএ বিলাক মাৰি পেলাবলৈ চেষ্টা কৰা হয় যাতে নেকি ই আৰু গ্ৰ হ'ব নোৱাৰে এতিয়া হিছো পৰৱৰ্তী প্ৰশ্নটোলৈ Which one of the following is an important source of vitamin E নিম্নলিখিত কোনটো ভিটামিন ই ৰ এক গুৰুত্বপূৰ্ণ উৎস কোনটো ভিটামিন ই ৰ এটা গুৰুত্বপূৰ্ণ উৎস সেইটো খুদিছে গতিকে আমি ইয়াতে জানিব লাগিব যে ভিটামিন ই ৰ গুৰুত্বপূৰ্ণ উৎসবিলাক কি হয় ইম্পৰ্টেন্ট সোর্স বিলাক কোনবিলাক হয় প্ৰথম একেবাৰে মোস্ট ইম্পৰ্টেন্ট সোর্সটো হৈছে হুইট জাম অইল আমাৰ অপচনত আছে অলৰেডি অপচন সি আছে অপচন সি টো কাৰেক্ট হ'বয়ে ইয়াৰ পিছতো আছে কেতিয়াবা এইটো অপচনত নিদিবও পাৰে তাৰ পিছত আহে সানফ্লাৱাৰ তাৰে পিছত আহে আলমণ্ডছ তাৰ পিছত কোনটো আহে পিনাট এইবিলাক হৈছে ভিটামিন ই ৰ উৎস হয় গতিকে অপচন সি টো কাৰেক্ট হ'ব ঘেহুৰ দানাৰ তেল Next আছে find out the correct sequence সঠিক ক্ৰমটো বিচাৰি উলিওৱা প্ৰথমতে কি দিছে কাৰ্বন দিছে এইফালে চাওক যিবিলাক ABCD দিয়া আছে ট্ৰিটমেন্ট অফ গয়টাৰৰ চিকিৎসা ক্যালকুলেশন অফ এজ অফ দা আৰ্থ ট্ৰিটমেন্ট অফ ক্যান্সাৰ ফুয়েল ইন দা নিউক্লিয়াৰ ৰিয়েক্টৰ অৰ্থাৎ আমাৰ কোড ব্যৱহাৰ কৰা হয় সেইটোহে দিয়া আছে এটা কাৰ্বন বুলি ক'লে কাৰ্বন ডেটিং যে ব্যৱহাৰ কৰা হয় কাৰ্বন ডেটিং কোড ব্যৱহাৰ কৰা হয় কাৰ্বন ডেটিং বয়স নিৰ্ধাৰণত ব্যৱহাৰ কৰা হয় বয়স হিসাব কৰিবৰ কাৰণে ক্যালকুলেট কৰিবৰ কাৰণে কাৰ্বন ডেটিং ইউজ কৰা হয় গতিকে কাৰ্বনটো কোনটো লগত মিলিব আমাৰ ক্যালকুলেশন অফ এজ অফ দা আৰ্থ পৃথিৱীৰ বয়সৰ গণনাৰ লগত মিলিব 1 টো কাৰ লগত মিলিল 1 টো আমাৰ বি ৰ লগত মিলিল একেদৰে তাৰ পিছত আছে কোবাল্টটো কোড ব্যৱহাৰ কৰা হয় এতিয়া কোবাল্টটো ব্যৱহাৰ কৰা হয় ক্যান্সাৰৰ যেতিয়া চিকিৎসা কৰা হ'ব ক্যান্সাৰৰ চিকিৎসাত কোবাল্ট ব্যৱহাৰ কৰা হয় ট্ৰিটমেন্ট অফ ক্যান্সাৰ কৰ্কট ৰোগৰ চিকিৎসা অৰ্থাৎ আমাৰ 2 নম্বৰটো কোনটোৰ লগত মিলিব 2 নম্বৰটো সি ৰ লগত মিলিব গতিকে এইবিলাক আপোনালোকে লিখি ল'ব যেটো কাৰ্বন ডেটিং হয় সেইটো বয়স গণনাত ব্যৱহাৰ কৰা হয় কোবাল্টটো ব্যৱহাৰ কৰা হয় কৰ্কট ৰোগৰ চিকিৎসাত আয়োডিন ব্যৱহাৰ কৰা হয় গৰলৰ চিকিৎসাত গৰলৰ চিকিৎসাত আয়োডিন ব্যৱহাৰ কৰা হয় অৰ্থাৎ 3 টো কাৰ লগত মিলিব 3 টো এ ৰ লগত মিলিব আৰু থাকিল কি 4 টো কোনটো লগত মিলিব 4 টো ডি লগত মিলিব কাৰণ ডি টো হে বাকি আছে ফুয়েল ইন দা নিউক্লিয়াৰ ৰিয়েক্টৰৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় গতিকে 1 ৰ লগত বি তিনটা আছে ডি টো ক্যান্সেল যাব 1 ৰ লগত বি এই তিনটা আছে তাৰপিছত 2 ৰ লগত সি আছে এটা অৰ্থাৎ আমাৰ অপচন এ টো কাৰেক্ট হ'ব 1b 2c 3a 4d 1b 2c 3a 4d এ অপচনটো কাৰেক্ট হ'ব এইবিলাক আপোনালোকে ধুনিয়াকৈ লিখি ল'ব নেক্সট আছে which one of the following statements regarding Zika virus is not correct Zika virus সম্পৰ্কে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ নহয় এটা শুদ্ধ নহয়টো বাছি উলিয়াব দিছে যদিও আমি শুদ্ধবিলাক জানিব লাগিব এটা Zika virus সম্পৰ্কে আমি কিছুমান কথা জানিব লাগিব এটা Zika virus পোন প্ৰথমে কেতিয়া ডিসকভাৰ হৈছিলে ফাৰ্স্ট ডিসকভাৰ হৈছিলে 1947 চনত কত ডিসকভাৰ হৈছিলে জিকা নামৰ ফৰেষ্ট এটাত উগান্ডাত ডিসকভাৰ হৈছিলে যেবেদি উগান্ডা ফৰএভাৰ আপোনালোকে নিশ্চয় জানে এইটো উগান্ডা ফৰএভাৰ তো উগান্ডাৰ জিকা ফৰেষ্টত 1947 চনত জিকা ভাইৰাছটো পোন প্ৰথম ডিসকভাৰ হৈছিলে পোন প্ৰথম আৱিষ্কাৰ হৈছিলে কিন্তু মানুহৰ ক্ষেত্ৰত বা ফাৰ্স্ট হিউম্যান কেছ মানুহৰ ক্ষেত্ৰত মানে আক্ৰান্ত হোৱাটো কেতিয়া ধৰা পৰিছিল 1952 চনত ধৰা পৰিছিল গতিকে আমাৰ যেটো প্ৰথম অপচন আছে ইয়াক প্ৰথমে উগান্ডাৰ জিকা অৰণ্যত এটা বান্দৰৰ পৰা পৃথক কৰা হৈছিল এটো কাৰেক্ট হ'ব এই স্টেটমেন্টটো কাৰেক্ট হয় আমি উলিয়াব লাগে ইনকাৰেক্টটো আৰু এই যে জিকা ভাইৰাছ আছে এই জিকা ভাইৰাছটো এডিছ মহৰ দ্বাৰা বিয়পে এডিছ মস্কুইটো
এইটো মনত ৰাখিব এডিছ মহৰ দ্বাৰা বা এডিছ মস্কুইটোৰ দ্বাৰা এই দিনত হওক ৰাতি হওক কি হয় বিয়পে মানে মহৰ কামোৰণৰ দ্বাৰা এই জিকা ভাইৰাছটো বিয়পিব পাৰে গতিকে আমাৰ এডিছ মহ আছে অপচন বি ইট ইজ ট্ৰান্সমিটেড বাই ডে টাইম এক্টিভ এডিছ মস্কুইটছ এটো কাৰেক্ট হ'ব বি টো কাৰেক্ট হ'ব দিনৰ ভাগত সক্ৰিয় এডিছ মহৰ দ্বাৰা সংক্ৰমিত হয় যেতিয়া এডিছ মহে কামুৰিব তেতিয়া জিকা ভাইৰাছটো বিয়পে It does not cause mother to child infection. ইয়াৰ ফলত মাতৃৰ শিশু সংক্ৰমণ নহয় সংক্ৰমণ নোহোৱাকৈ নাথাকে যেতিয়া বীজাণুটো স্প্ৰেড হ'ব ভাইৰাছটো যেতিয়া স্প্ৰেড হ'ব ই সংক্ৰমিত হ'বই হ'ব গতিকে আমাৰ এই অপচন সি টো ষ্টেটমেন্টটো ইনকাৰেক্ট হয় এইটো কি হয় যেতিয়া প্ৰেগনেন্ট হৈ থাকিব যেতিয়া প্ৰেগনেন্ট উমেনৰ পৰা তাইৰ যিটো ভ্ৰূণ থাকিব এই ভ্ৰূণলৈকে কি হয় এই ভ্ৰূণলৈকে এই জিকা ভাইৰাছটো বিয়পে পাছ হৈ যায় গৰ্ভৱতী মহিলাৰ পৰা তেওঁৰ যিটো ভ্ৰূণ থাকিব সেই ভ্ৰূণলৈকে কি হয় জিকা ভাইৰাছটো বিয়পিব পাৰে আৰু যেতিয়া প্ৰেগনেন্ট হোৱা সময়ত যেতিয়া নেকি জিকা ভাইৰাছটো ইনফেক্ট হয় জিকা ভাইৰাছৰ দ্বাৰা ইনফেকচন হয় তেতিয়া তেওঁৰ যিটো ভ্ৰূণ থাকিব বা যিটো বাচ্চা থাকিব সেই বাচ্চাৰ যিটো ব্ৰেইন ডেভেলপমেন্টটো কিন্তু এবনৰ্মেল হয় ব্ৰেইন ডেভেলপমেন্টটো মানে ভালদৰে নহয় ব্ৰেইন ডেভেলপমেন্টটো ইনকমপ্লিট হয় এবনৰ্মেল হয় গতিকে এই যে fourth option দিছে ডি টো দিছে জিকা ভাইৰাছ ইন প্ৰেগনেন্ট উমেন ৰিজাল্টস ইন এবনৰ্মেল ব্ৰেইন ডেভেলপমেন্ট অফ দা ফিটাস গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত জিকা ভাইৰাছৰ ফলত ভ্ৰূণৰ মস্তিষ্কৰ অস্বাভাৱিক বিকাশ হয় এটো কলুৱে এটো ষ্টেটমেন্টটো কি হয় কাৰেক্ট হয় ইনকাৰেক্ট কোনটো হল অপচন সি টো ইনকাৰেক্ট হল গতিকে আমাৰ কাৰেক্ট আনসাৰটো অপচন সি টো হ'ব নেক্সট আছে leukemia is a type of cancer in which there is abnormal increase in the number of leukemia হৈছে এক প্ৰকাৰৰ কৰ্কট ৰোগ এক প্ৰকাৰৰ ক্যান্সাৰ হয় এটো যত দেশৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি হয় কিহৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি হয় যদি ক্যান্সাৰ হ'ব একচুয়ালি এটো কি হয় ব্লাড ক্যান্সাৰ হয় leukemia তো কি হয় এক প্ৰকাৰ ব্লাড ক্যান্সাৰ হয় যেতিয়া ব্লাড এইবিধ ক্যান্সাৰ হয় এইবিধ ব্লাড ক্যান্সাৰ যেতিয়া হয় তেতিয়া আমাৰ শৰীৰত কি হয় শৰীৰত আমাৰ তেজত কি থাকে তেজত তিনিটা কণিকা থাকে আমাৰ এই তিনিটা কণিকা কি হয় আৰবিসি ৰেড ব্লাড সেল লোহিত ৰক্ত কণিকা ডব্লিউবিসি হোৱাইট ব্লাড সেল শ্বেত ৰক্ত কণিকা আৰু এবিধ হৈছে প্লেটলেটস বা প্লেটলেট অসমীয়াটো প্লেটলেট বুলিয়ে কয় আৰবিসিক অসমীয়াত কয় লোহিত ৰক্ত কণিকা ডব্লিউবিসি হৈছে শ্বেত ৰক্ত কণিকা আৰু সম্পূৰ্ণ নামটো এইবিলাকৰ সম্পূৰ্ণ নামটো হৈছে ৰেড ব্লাড সেল হোৱাইট ব্লাড সেল আৰু প্লেটলেট এইবিলাকৰ কাম থাকে নিজা কাম থাকে প্লেটলেটৰ কাম হৈছে যেতিয়া আমাৰ কটা চিঙা হ'ব তেতিয়া হে তেজ সেকুৰা মাৰাত সহায় কৰে প্লেটলেট বিলাকে ডব্লিউবিসি বিলাক হৈছে আমাৰ দেহৰ আৰ্মি হয় এই ডব্লিউবিসি বিলাক হোৱাইট ব্লাড সেল বিলাক হৈছে আমাৰ দেহৰ আৰ্মি যেতিয়া আমাৰ দেহত কিবা এটা বীজাণু সোমাব এই ডব্লিউবিসি বিলাকে কি কৰে ফাইট কৰে আৰু আৰবিসি বিলাকে কি কৰে আৰবিসি বিলাকে আমাৰ ইয়াতে হিমোগ্লোবিন বিলাক থাকে এইবিলাকে অক্সিজেন কঢ়িয়ায় এইবিলাকে তো যেতিয়া লিউকেমিয়া হলে কি হয় লিউকেমিয়া হলে এই যে ডব্লিউবিসি আছে এই ডব্লিউবিসি ডুপ্লিকেট বনায় যত নেকি কি থাকে বেমাৰৰ প্ৰতিৰোধৰ ক্ষমতাটো নাথাকে এই ডুপ্লিকেট বিলাকৰ কোনটো নাথাকে যেটো বেমাৰৰ লগত ফাইট কৰা যেটো ক্যাপাসিটি বা যেটো গুণ হয় সেই গুণটো নাথাকে এনে ডব্লিউবিসিৰ কি থাকে ডব্লিউবিসিৰ কিন্তু বেমাৰৰ বীজাণুৰ লগত ফাইট কৰাৰ ক্ষমতাটো থাকে যেতিয়া এইবিধ লিউকেমিয়া যেতিয়া হ'ব তেতিয়া কি কৰিব এই অস্থি মজ্জা বা বোন মেৰো এই বোন মেৰো বিলাকে আমাৰ ডব্লিউবিসি বিলাক কি কৰে উৎপন্ন কৰে প্ৰডিউস কৰে কিন্তু যেতিয়া লিউকেমিয়া হ'ব তেতিয়া ই কি কৰিব ই অস্বাভাৱিকভাৱে এবনৰ্মেল ভাৱে কি কৰিব ই ডুপ্লিকেট কৰি থাকিব ই মানে ডব্লিউবিসি এনেকুৱাকে প্ৰডিউস কৰিব যিবিলাকত কি নাই বেমাৰৰ লগত ফাইট কৰাৰ ক্ষমতাটো নাই গতিকে কোনটো উৎপন্ন কৰিছে অস্বাভাৱিকভাৱে আপোনালোকে নিশ্চয় গমে পালে WBC হোৱাইট ব্লাড সেল কোনে প্ৰডিউস কৰে WBC বন মেৰো বিলাকে অস্থি মজ্জা বিলাকে প্ৰডিউস কৰে নেক্সট আছে which one of the following is incorrectly matched নিম্নলিখিত কোনটো ভুলকৈ মিলি আছে হেতু আমি উলিয়াব লাগে প্ৰথমতে দিছে থাইমিন কি হয় থাইমিন হৈছে আমাৰ ভিটামিন B1
ভিটামিন B1 ভিটামিন B1 ৰ অন্য এটা নাম হৈছে থায়ামিন ভিটামিন B1 ৰ অভাৱত বা ভিটামিন B ৰ অভাৱত কি হয় বেৰি হয় এটো কাৰেক্টলি মেচ হৈ আছে এসকৰ্বিক এসিড কি হয় ভিটামিন C হয় ভিটামিন C ৰ আন এটা নাম হৈছে এসকৰ্বিক এসিড ভিটামিন C ৰ অভাৱত কি হয় স্কাৰভি হয় এটো কাৰেক্টলি মেচ হৈ আছে ভিটামিন A ৰ অভাৱত কি হয় আমাৰ কুকুৰি কণা হয় কালাৰ ব্লাইন্ডনেস নহয় কালাৰ ব্লাইন্ডনেস কেতিয়াবা ভিটামিন A ৰ অভাৱত হ'ব পাৰে কিন্তু একেবাৰে ৰেয়াৰ কেছ হয় এটো একেবাৰে ৰেয়াৰ হয় গতিকে এইটো মিলি থকা নাই মনত ৰাখিব একেবাৰে ৰেয়াৰ হয় ভিটামিন A ৰ অভাৱত কি হয় কুকুৰি কণা হয় কালাৰ ব্লাইন্ডনেস এটো কি বুলি কৈছিলো মই হেইটো হৈছে ইনহেৰিটেড ভিটামিন K ব্লাড ক্লটিং তেজ গুট মৰা সহায় কৰে যেতিয়া কটা সিঙা হয় তেতিয়া কি কৰিব এই ভিটামিন বিলাকে তেজ গুট মৰাত সহায় কৰে বা ভিটামিন K যেতিয়া অভাৱ হ'ব তেতিয়া কিন্তু কটা সিঙা হলে তেজ বিলাক সোনকালে গুট নামাৰিব আমাৰ কোনটো ভুলকৈ মিলি আছে অপচন সি টো ভুলকৈ মিলি আছে গটিকে কারেক্ট আনসারটো অপশন সি টু হ'ব নেক্সট আছে ফাইন্ড আউট দ্য কারেক্ট সিকোয়েন্স সঠিক ক্ৰমটো বিচাৰি উলিওৱা ইয়াতো আমি মিলাবই লাগে এতিয়া মেলেৰিয়া কিহৰ কাৰণে হয় প্ৰটোজোৱাৰ আক্ৰমণৰ দ্বাৰা হয় প্ৰটোজোৱা ইয়াতো আমাৰ প্ৰটোজোৱা এইবিলাক দিয়া নাই তাৰ মানে মেলেৰিয়া ক'ত হয় সেইটো আমি উলিয়াব লাগিব মানে কেনেদৰে হয় কেনেদৰে বিয়পে আমাৰ দেহৰ ভিতৰত কেনেদৰে বিয়পে ক'ত যায় মেলেৰিয়া প্ৰটোজোৱাৰ দ্বাৰা হয় প্ৰটোজোৱাৰ প্লাজমোডিয়ামৰ দ্বাৰা হয় প্ৰটোজোৱাৰ অন্তৰ্গত মানে প্ৰটোজোৱাৰ ভিতৰৰ এই প্লাজমোডিয়াম নামৰ বীজাণুৰ পৰা কি হয় মেলেৰিয়া হয় ই কি হয় প্লাজমোডিয়াম বিলাক এনেদৰে মানে কি হয় ক্যাপসুলৰ নিচিনা এনেদৰে কি হৈ থাকে এনেদৰে বান খাই থাকে যেতিয়া এই আমাৰ দেহৰ ভিতৰত খুমাব মানে মহে কামুৰিলে সাপোজ মহে কামুৰাবলৈ আমাৰ দেহত খুমালে কি হ'ব ই তেজৰ লগত মিলি কেনে মানে ব্লাড ষ্ট্ৰীমত আমাৰ যে তেজ বিলাক যে বৈ যায় সেই হুটত তেজৰ হুটত কি হ'ব ই খুমাই যায় কেনে ক'ত যাব লিভাৰত যাব লিভাৰত গৈ কেনে ই বাৰ্ষ্ট হ'ব ই ফুটি যায় এইবিলাক এটা হৈ যায় গোটেইবিলাক এইবিলাক এটা হৈ যায় ফুটি যোৱাৰ পিছত ই কি হ'ব ই আকৌ তেজৰ যেটো ষ্ট্ৰীম থাকিব ব্লাড ষ্ট্ৰীম থাকে তেজৰ ফুট থাকে সেই তেজৰ ফুটেৰে গোটেই দেহৰ ই বিয়পি যায় গতিকে এইটো কিহৰ লগত মিলিব আমাৰ মেলেৰিয়াটো মিলিব আমাৰ ৰক্ত কোষৰ লগত মিলিব ডি লগত মিলিব ফিলাৰিয়া তাৰপিছত দিছে 2 নম্বৰটো ফিলাৰিয়া এতিয়া চাওক মেলেৰিয়াটো অসমীয়াটো মেলেৰিয়া হয় গতিকে ইমানখিনি মই ট্ৰান্সলেট কৰা নাই এখিনি 2 নম্বৰটো দিছে ফিলাৰিয়া কি হয় এতিয়া ফিলাৰিয়া বিলাক আসলে কি ফিলাৰিসিস বুলিও থাকিব পাৰে কেতিয়াবা ফিলাৰিয়েসিস বুলিও দিব পাৰে কেতিয়াবা তো এইটো কি হয় আমাৰ এইটো একচুয়ালি লিম্ফ নট আমাৰ যে লিম্ফ যে আছে সেই লিম্ফ বিলাকৰ হেই বাচিব পাৰে বেলেগত নহয় এই লিম্ফত হে কি কৰিব ই অহা যোৱা বা আমাৰ দেহত যে থাকিব হি কত থাকিব এই লিম্ফ নট বিলাকত হে থাকিব লিম্ফত থাকিব বা কেতিয়াবা লিম্ফ নট নিদি কেনে কি দিব পাৰে লিম্ফ ভেসেল বুলি দিব পাৰে লিম্ফ ভেসেল গতিকে 2 নম্বৰটো কোনটো লগত মিলিল আমাৰ ডি লগত মিলিল এফালে তলত লিখি দিছো 1 ৰ লগত কোনটো মিলিছে 1 ৰ লগত ডি টো মিলিছে 2 ৰ লগত কোনটো মিলিছে 2 ৰ লগত সি টো মিলিছে নেক্সট 3 নম্বৰত কি দিছে এনকেফেলাইটিস দিছে এনকেফেলাইটিস আমাৰ কি হয় এটো ব্ৰেইনৰ হয় ইনফ্লামেশন অফ দা ব্ৰেইন হয় এনকেফেলাইটিস আমাৰ কোনটো লগত মিলিব বি লগত মিলিব মগজুৰ লগত মিলিব গতিকে 3 টো কাৰ লগত মিলিল 3 টো মিলিছে বি ৰ লগত 4 টো কাৰ লগত মিলিব অবিয়াসলি এৰ লগত মিলিব আমাৰ লিউকেমিয়াৰ কথা কৈছোৱে অলপ আগতে অস্থিমজ্জা বন মেৰো এৰ লগত লিংক আছে গতিকে আমাৰ কারেক্ট সিকোয়েন্সটো কোনটো হ'ব 1D 2C 3B 4A 1D 2C 3B 4A অপশন এ আছে গতিকে অপশন এ টো কারেক্ট হ'ব করোনা ভাইরাস আউটব্রেক was originated in which province of China করোনা ভাইরাসৰ প্ৰাদুৰ্ভাৱ চীনৰ কোন প্ৰদেশত উদ্ভৱ হৈছিল এতিয়া আপোনালোকৰ বহুতে হয়তো উহানটো ভাবিব পাৰে কিন্তু এই প্ৰশ্নটো ভালদৰে চাব এই প্ৰশ্নৰ উত্তৰ কিন্তু উহান নহয় কাৰণ সুধিছে কি প্ৰভিন্স সুধিছে আমাক সিটি সুধা নাই যদি সিটি সুধিলে হেতেন তেতিয়া আমাৰ উহানটো কারেক্ট হ'ব যেহেতু সিটি সুধা নাই তেলে কোনটো কারেক্ট হ'ব হুবেইটো কারেক্ট হ'ব প্ৰভিন্সে সুধিছে
প্ৰদেশে সুধিছে গতিকে প্ৰদেশটো হৈছে হুবে আৰু চিটিটো হৈছে উহান ইয়াতে মই মেপটো দেখাই দিছো আপোনাক এইখিনি হৈছে এইখিনি এই মেপত যে দেখা পাইছে এইখিনি হৈছে হুবে এই হুবেৰ ভিতৰতে বা হুবেৰ অন্তৰ্গত হয় উহান সিটি এইটো হৈছে উহান সিটি এইটো কাৰ অন্তৰ্গত হয় হুবেৰ অন্তৰ্গত হয় হুবে প্ৰদেশৰ অন্তৰ্গত হয় উহান সিটি সিটি হিচাপে উহানত হৈছিল আৰু প্ৰদেশ হিচাপে ক'ত হৈছিল হুবেৰ হৈছিল নেক্সট আছে কৰোনা ভাইৰাছেছ ওয়াৰ ফাৰ্স্ট আইডেন্টিফাইড ইন হুইচ ডিকেড ইয়াতে সুধিছে যে কোন দশকত প্ৰথমে কৰোনা ভাইৰাছ চিনাক্ত কৰা হৈছিল কোন দশকত দশক সুধিছে গতিকে এইটো হ'ব 1960s 1960 দশকত কৰোনা ভাইৰাছ প্ৰথমে আইডেন্টিফাই কৰা হৈছিল চিনাক্ত কৰা হৈছিল যদি সন খুদে তেতিয়া হলে 1965 দিব 1965ত কোন প্ৰথমবাৰৰ বাবে কি কৰা হৈছিল কৰোনা ভাইৰাছটো ডিটেক্ট কৰা হৈছিল আৰু তেতিয়া ইয়াৰ নাম দিয়া হৈছিল B814 নেক্সট আছে ম্যাচ দা ফলোইং নিম্নলিখিতবোৰ মিলাওক আমি মিলাব লাগে ম্যালেৰিয়া এইবিলাকটো আমি প্ৰায় পাই আছো কিন্তু ম্যালেৰিয়াৰ ক্ষেত্ৰত আমি বেলেগ প্ৰশ্ন পাই আহি আছো ম্যালেৰিয়া কোনে বিউপে বা কাৰ দ্বাৰা হয় ম্যালেৰিয়া হয় আমাৰ প্ৰটোজোৱাৰ দ্বাৰা গটিকে এটো মিলিব 4 লগত পলিও মাইলাইটিছ পলিও আমাৰ কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় গটিকে বি টো মিলিব 3 লগত ভাইৰাছৰ লগত যক্ষ্মাটো কি হয় যক্ষ্মাটো হৈছে আমাৰ টিবি টো হৈছে ব্যাকটেৰিয়া আৰু ৰিংৱৰ্ম আমাৰ যেটো চৰ্মৰ ৰোগ হয় বা খৰ বুলি যে কও আমি খৰটো কিহৰ কাৰণে হয় ভেকুৰৰ আক্ৰমণৰ দ্বাৰা হয় গতিকে কোনটো মিলিল এৰ লগত কোনটো মিলিছে 4 নম্বৰটো বি টো কাৰ লগত মিলিছে 3 নম্বৰৰ লগত সি টো কাৰ লগত মিলিছে 2 নম্বৰৰ লগত আৰু ডি টো মিলিছে 1 নম্বৰৰ লগত গতিকে কোনটো শুদ্ধ উত্তৰ হ'ব A4 আমাৰ দুটাত আছে এই দুটাটো ক্যান্সেল যাব B3 আমাৰ দুটাটো আছে তেতিয়াহলে আমি C টো চাব লাগিল C টো কাৰ লগত 2 লগত মিলে আৰু D টো 1 ৰ লগত মিলে অৰ্থাৎ অপচন A টো কাৰেক্ট হ'ব নেক্সট আছে জিকা ডিজিজ ইজ কজড বাই জিকা ৰোগ ডেছৰ ফলত হয় কিহৰ ফলত হয় আমি চাব লাগিব যিকিটা অপচন চাম আমি সেইকিটা ভিতৰত আমাৰ অপচন এটো কাৰেক্ট হ'ব এ ভাইৰাছ ট্ৰান্সমিটেড বাই এডিছ মস্কুইটোছ এডিছ মহৰ দ্বাৰা সংক্ৰমিত ভাইৰাছ হয় এইবিলাক জিকা ৰোগ এটো আমি আলোচনা কৰিছো অলৰেডি তাৰছত আছে H1N1 ভাইৰাছ এটা H1N1 ভাইৰাছটো কি হয় H1N1 ভাইৰাছটো হৈছে swine flu যেতিয়া নিউজত ওলাই তেতিয়া কোনি বদনাম হয় সদায় কোনে বদনাম হয় বয়লাৰ বিলাকে বদনাম হয় কিন্তু swine flu আমাৰ কি নহয় একচুয়ালি এটো চৰাইৰ দ্বাৰা নহয় এটো একচুয়ালি কি হয় এটো পিক ইনফ্লুয়েঞ্জা বুলিও কয় পিক গাহৰিৰ পৰা হয় বিশেষ কয় পিক ইনফ্লুয়েঞ্জা কিন্তু বদনাম কোনে হয় বদনাম সদায় মুন্নি হয় সদায় বয়লাৰ বিলাকে হে বদনাম হয় swine flu কথা কৈছো যেহেতু swine flu কেতিয়া প্ৰথমবাৰৰ বাবে ফাৰ্স্ট ডিসকভাৰ কেতিয়া হৈছিল 1919 চনত 1919 চনত 1919 চনত swine flu বা H1N1 ভাইৰাছ প্ৰথমবাৰৰ বাবে ডিসকভাৰ হৈছিল আৰু ইয়াক World Health Organization WHO World Health Organization এ পেন্ডেমিক হিচাপেও ঘোষণা কৰিছিল কিমান চনত 2009 চনত ইয়াক পেন্ডেমিক হিচাপেও ঘোষণা কৰিছিল কিন্তু কাক H1N1 ভাইৰাছক জস্তা ভাইৰাছৰ কথা যদি কও আমাৰ যে আই বেমাৰ যে হয় আই মাজুৱাই হওক বা বসন্ত বিলাক যে হয় তো এইবিলাক কি হতাৰা হয় এই জস্তাৰ ভাইৰাছৰ ভেৰিসেলা জস্তাৰ ভাইৰাছ সমুকৈ VZV বুলিও কোৱা হয় VZV ৰ দ্বাৰা হয় কোনবিলাক কৈছো এই যে চিকেন পক্স যে আছে মাজুৱাই এইবিলাক এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম টাইফয়েড ফিভাৰ ইজ কজড বাই টাইফয়েড জ্বৰ ডেছৰ ফলত হয় একচুয়ালি ৰটো খালি ঠাৰ আগত নহয় খালি ঠাৰ পিছতে আহিব লাগিছিল এটো টাইপিংত অলপ গণ্ডগোল হৈছে টাইফয়েড জ্বৰ ডেছৰ ফলত হয় কিহৰ ফলত হয় টাইফয়েড জ্বৰ কিহৰ কাৰণে হয় টাইফয়েড ফিভাৰ ইজ কজড বাই ব্যাকটেৰিয়া অপচন বি টো কাৰেক্ট হ'ব ব্যাকটেৰিয়া নেক্সট আছে হুইচ অফ দা ফলোইং ডিজিজেস ইজ নট কজড বাই ভাইৰাছেস নিম্নলিখিত কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা নহয়
যিকিটা অপচন আছে আমি যদি অপচন ওয়াইজ চাই যাও কলেৰা যেটো কলেৰা বেমাৰ হয় কলেৰা ৰোগ হয় এই কলেৰাটো কিহৰ কাৰণে হয় ভিব্ৰিঅ কলেৰীৰ কাৰণে হয় ভিব্ৰিঅ কলেৰী যি এক প্ৰকাৰ কি হয় যি এক প্ৰকাৰ ই ব্যাকটেৰিয়া হয় ব্যাকটেৰিয়া হয় বাকি চিকেন পক্স এইবিলাক কিহৰ কাৰণে হয় ভাইৰাছৰ আক্ৰমণৰ দ্বাৰা হয় ভাইৰাছ মাজুৱাই ভাইৰাছৰ কাৰণে হয় হেপাটাইটিস ভাইৰাছৰ কাৰণে হয় বসন্ত ৰোগ ভাইৰাছৰ কাৰণে হয় এইবিলাক হৈছে ভাইৰাছৰ কাৰণে আমাক লাগে কোনটো ভাইৰাছৰ কাৰণে নহয় বা ভাইৰাছৰ দ্বাৰা নহয় গতিকে আমাৰ অপচন এ টো কাৰেক্ট হ'ব কলেৰাটো কিহৰ দ্বাৰা হয় ব্যাকটেৰিয়াৰ দ্বাৰা হয় আৰু বীজাণুটোৰ নাম হৈছে বা অনুজীৱটোৰ নাম হৈছে ভিব্ৰিঅ কলেৰী নেক্সট আছে Which one among the following is not sexually transmitted disease? ইয়াতে খুদিছে STD ৰ কথা খুদিছে STD sexually transmitted disease নিম্নলিখিত কোনটো যৌন সংক্ৰমিত ৰোগ নহয় সিফিলিসৰ কথা কলো প্ৰথমতে মই এটো যৌন ৰোগ হয় গনৰিয়া যৌন ৰোগ হয় স্কাৰভি কিন্তু যৌন ৰোগ নহয় ই যৌন ৰোগ নহয় ই কিহৰ কাৰণে হয় ই ভিটামিনৰ অভাৱৰ কাৰণে হয় গতিকে অপচন সি টো কাৰেক্ট হ'ব বাকি হেপাটাইটিস বিও কিন্তু কি হয় হেপাটাইটিস বিও কিন্তু এসটিডি হয় সেক্সুয়ালি ট্রান্সমিটেড ডিজিজ হয় নেক্সট আছে HIV ভাইরাস when active in body mainly attacks on শৰীৰত সক্ৰিয় হলে HIV ভাইৰাছে মুখ্যতঃ আক্ৰমণ কৰে কোনটো আক্ৰমণ কৰে আমাৰ যেটো ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে ইমিউনিটি সিস্টেম আছে সেই ইমিউনিটি সিস্টেমৰ ওপৰতে ডাইৰেক্টলি হি এটেক কৰে গতিকে অপচন বি টো কাৰেক্ট হ'ব নেক্সট আছে What does the term Ebola stands for? Ebola শব্দটোৰ অৰ্থ কি? ইয়াতে Ebola শব্দ আনিছে মানে Ebola ভাইৰাছৰ কথা কৈছে Ebola ভাইৰাছ এটা সময়ত খুব ডেঞ্জাৰাস এটা ভাইৰাছ আছিল এইটো এই যে Ebola ভাইৰাছ হয় Ebola ভাইৰাছটো প্ৰথম দেখা গৈছিল 1976 চনত 1976 চনত প্ৰথম দেখা গৈছিল কিন্তু 2014 ত কি হৈছিল 2014 ৰ পৰা 2016 লৈকে পশ্চিম আফ্ৰিকাত এনেকুৱাকে ই প্ৰভাৱ পেলাইছিল বহুত মানুহৰ মৃত্যু ঘটিছিল তাতে গতিকে কোনটো এনসাৰ হ'ব আপোনালোকে নিশ্চয় ধৰিবই পাৰিলে যে 2014 ৰ পৰা 2016 লৈকে ই পেন্ডেমিক আছিল কৰ পেন্ডেমিক আছিল হি আউটব্ৰেক হৈছিল ইয়াৰ কৰ হৈছিল ওয়েস্ট আফ্ৰিকাত হৈছিল গতিকে অপচন এ টো আমি কাৰেক্ট দিম কাৰণ বাকিটা অপচন যদি চাও ভাইৰাল ডিজিজ আউটব্ৰেক ইন বাংলাদেশ নহয় এটো ACT ইন সিৰিয়া ডিস্ট্ৰয়েড বাই ISIS এটোও নহয় গতিকে আমাৰ অপচন এ টো কাৰেক্ট হ'ব পশ্চিম আফ্ৰিকাত এটা ভাইৰাল ৰোগৰ প্ৰাদুৰ্ভাৱ হয় আৰু কিমান চনত হৈছিল হেতু মনত ৰাখিব এটা পেন্ডেমিক টাইপৰ হৈছিল 2014 ৰ পৰা 2016 লৈ কিন্তু বৰ্তমান ইমান নাই ইয়াৰ কিন্তু আগতে এটা কি আছিল খুব ডেঞ্জাৰাস আছিল নেক্সট আছে ভাইৰাছ অফ বাৰ্ড ফ্লু ইজ অলসো known as বাৰ্ড ফ্লুৰ ভাইৰাছক ডেজ বুলিও কোৱা হয় কি বুলি কোৱা হয় H5N1 বুলি কোৱা হয় অপচন ডি টো কাৰেক্ট হ'ব H5N1 যাক এভিয়ান ইনফ্লুয়েঞ্জা এতিয়া আইছো আজি ভিডিওৰ অন্তিমটো প্ৰশ্নলৈ মিনামাটা ডিজিজ ইজ এ নাৰ্ভাছ ডিসঅৰ্ডাৰ caused by eating fish polluted with দেশৰ দ্বাৰা প্ৰদূষিত মাছ খোৱাৰ ফলত হোৱা মিনামাটা ৰোগ হৈছে এক স্নায়বিক বিকাৰ কিহৰ দ্বাৰা প্ৰদূষিত মাছ কিহৰ দ্বাৰা একচুয়ালি যেটো মিনামাটা ডিজিজ হয় এই মিনামাটা এটো বেমাৰ হেতু প্ৰথমতে ক'ত দেখা গৈছিল প্ৰথমতে জাপানত দেখা গৈছিল ক'ত দেখা গৈছিল জাপানৰ এটা সিটিৰ নাম আছিল মিনামাটা নাম আছিল এখন সিটিৰ নাম আৰু সেই সিটিত এই ভাইৰাছটো দেখা গৈছিল এই ৰোগবিধ দেখা গৈছিল এই ৰোগবিধ ক'ত দেখা গৈছিল এই ৰোগবিধ জাপানৰ মিনামাটা সিটিত দেখা গৈছিল কাৰণে ইয়াৰ নাম মিনামাটা ৰখা হৈছে আৰু ই মিথাইল মাৰ্কাৰী বা মাৰ্কিউৰি বুলি কয় ইংৰাজীত অসমীয়াত মাৰ্কাৰী বুলি কয় মাৰ্কাৰী যেনেদৰে উচ্চাৰণ কৰে মিথাইল মাৰ্কাৰীৰ কাৰণে হয় গতিকে আমাৰ মাৰ্কিউৰি আছে অপচন বি টো কাৰেক্ট হ'ব অফিচিয়ালি ইয়াক কেতিয়া ডিসকভাৰ কৰিছিল অফিচিয়ালি ইয়াক 1956 চনত ডিসকভাৰ কৰিছিল অফিচিয়ালি ইয়াক ডিসকভাৰ কৰা হৈছিল কেতিয়া বা ধৰা পৰিছিল কেতিয়া 1956 চনত ধৰা পৰিছিল আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ